নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ' মটোব্লগ গিফ্ট চিটিলৈ সকলোকে ৱেলকাম জনাইছোঁ। এতিয়া মই গিফ্ট চিটিত আকৌ এটা মটৰ ড্ৰাইভ কৰিব ওলাইছোঁ আৰু এই মটৰ ড্ৰাইভত আপোনালোকে দেখা পাইছে গিফ্ট চিটি। ইয়াত ধুনীয়া সেউজীয়া পৰিৱেশ, গ্ৰীণ পৰিৱেশ আৰু এই গিফ্ট চিটিত আপোনালোকে এনেকৈ প্ৰকৃতিৰ ধুনীয়া গছ গছনি দেখিছে আৰু এতিয়া ফুল ফুলি আছে গছবোৰে, য'ত চাই মোৰ মন বহুত মুগ্ধিত হয় আৰু আনন্দিত হয়। আৰু ইয়াতে আপোনালোকে দেখিছে গিফ্ট চিটিৰ ওখ ওখ টাৱাৰ্ছবোৰ আৰু এই টাৱাৰবোৰ গোটেইখিনি যিটো দেখা পাইছে কমাৰ্চিয়েল হয়, অফিচ স্পেচ। আৰু এই গিফ্ট চিটিক এটা মডাৰ্ণ টাউনশ্বিপ, য'ত এটা সমাজ, সৰু এটা সমাজত যিমানখিনি সুবিধা লাগে এটা সমাজত সেইখিনি সুবিধা দিবৰ কাৰণে ইয়াত এই গিফ্ট চিটিক আপোনাৰ সম্প্ৰসাৰ কৰিছে গুজৰাট চৰকাৰে। তাৰ কাৰণে ইয়াত বুনিয়াদী যিটো সুবিধা হয়, ঘৰ বাৰী, স্কুল কলেজ, অফিচ, বেংক আৰু তাৰ বাদে যিটো মনোৰঞ্জনৰ কাৰণে সেইবিলাকো ইয়াত থাকিব। খেলা ধূলা সকলোখিনি এই গিফ্ট চিটিৰ ভিতৰতে থাকিব। আৰু এই গিফ্ট চিটিৰ যিটো আগৰ পৰিসৰ আছিলে 886 একৰ আৰু বৰ্তমান ইয়াৰ পৰিমাণ মাটিকালি চৰকাৰে আৰু এলটেড কৰিছে। এলটেড কৰাৰ পাছত ইয়াৰ মাটিকালিৰ পৰিমাণ 1200 বৰ্গ কিলোমিটাৰ, 1200 একৰ, তাতকৈ বেছি হ'লগৈ। তাৰ কাৰণে আহমেদাবাদ আৰু গান্ধীনগৰ চিটিৰ সোঁমাজতে এই গিফ্ট চিটিক প্লানিং কৰিছে। এটা পুৰণা প্লানিং হয়, 2007 চনতে এয়া এষ্টাব্লিছ কৰা হয়, মানে ইয়াক উদ্বোধন মানে ষ্টাৰ্টিং কৰা কাম হয়। আৰু আজি 2024 চন, 17 বছৰ চলি আছে। তো এনেকৈ এই 17 বছৰ গিফ্ট চিটিত ভালেমান দেশী বিদেশী কোম্পানী আহিছে, নিজৰ নিজৰ অফিচ ইয়াত বনাইছে। আৰু লগতে তাৰ কাৰণে এই গুজৰাটৰ স্পেচিয়েলি এই গান্ধীনগৰ আহমেদাবাদৰ বহুতো শিক্ষিত যুৱক যুৱতীসকল ইয়াত কাম পাইছে। তো এনেকুৱা এটা পৰিৱেশ আপোনালোকে এনেকৈ দেখা পাইছে, য'তে কেমেৰা যায় ত'তে আপোনালোকে এনেকৈ ওখ ওখ অফিচ স্পেচ, ৰেচিডেঞ্চিয়েল, কমাৰ্চিয়েল চব গোটেই বুনিয়াদী এটা দৈনন্দিন জীৱনত এটা সমাজক যিমান লাগে সেইবোৰ সুবিধা এই গিফ্ট চিটিত আছে। আৰু এয়া হৈছে বৃত্তাকাৰ যিটো বিল্ডিংটো, ইয়াত বেংকবোৰ আছে, ভালেমান বেংক আহিছে ইয়াত। আৰু আগলৈ দেখিছে এই পৰিসৰটোৱে হৈছে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু আগলৈ এই বিল্ডিংটো হৈছে বম্বে ষ্টক এক্সচেঞ্জ। আৰু এয়া নৰ্মদা প্ৰজেক্ট এটা নতুনকৈ, ইয়াৰ কামটো ইনিচিয়েল মানে বহুত হৈ আছে আজিৰ পৰা 3 মাহ আগত ষ্টাৰ্ট কৰা। আৰু এনেকৈ গুগল অফিচ, এনেকৈ ভালেখিনি অফিচ স্পেচ আপোনালোকে দেখা পাইছে এই গিফ্ট চিটিত। আৰু এই 2 বছৰত যিটো মই দেখিছোঁ ভালেখিনি কাম অগ্ৰসৰ হৈছে এই গিফ্ট চিটিত। তো অহা হয় 5-6 বছৰৰ ভিতৰত এই গিফ্ট চিটি সম্পূৰ্ণকৈ কমপ্লিট হোৱাৰ দিশত আগবাঢ়িছে যেন এনেকুৱা লাগিছে। আৰু এই গিফ্ট চিটিত এনেকৈ অগণন দেশী বিদেশী নেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী ইয়াত নিজৰ অৰ্থ বিনিয়োগ কৰি ইয়াত অফিচ এষ্টাব্লিছ কৰিছে। চব কিমান ওখ বিল্ডিং হয়। তো এনেকৈ গুজৰাটৰ গান্ধীনগৰৰ এই গিফ্ট চিটি এটা
ভাৰতৰ প্ৰথমটো অপাৰেশ্যনেল গ্ৰীণফিল্ড চিটি হয় আৰু এই গ্ৰীণফিল্ড চিটি যিটো অপাৰেশ্যনেল হৈ গ'ল আপোনালোকে দেখা পাইছে আৰু আগলৈ যিটো দেখিছে বিল্ডিং এইটো হৈছে লীলাৱতী হস্পিটেল চাইট লীলাৱতী হস্পিটেল 350টা বেডযুক্ত এটা হস্পিটেল হ'ব ইয়াৰ উইকিপিডিয়া মতে আৰু আগলৈ যিটো ওখ বিল্ডিংছবোৰ দেখিছে সেইবিলাক হৈছে ৰেচিডেন্সিয়েল এপাৰ্টমেণ্ট আৰু বাকি আপোনাৰ শ্বপিং মল ডাঙৰ ডাঙৰ সেইবোৰ থাকিব আৰু এনেকৈ তো ফ্ৰেণ্ডছ আকৌ আপোনালোকে আজি দেখা পাইছে গিফ্ট চিটিৰ এটা নতুন মটো ব্লগ মোৰ লগত আপোনালোকৰ ফ্ৰেণ্ডছ আকাশ পাইং আৰু আগলৈ ৰেবা সাইট হয় ৰেবাৰ কনষ্ট্ৰাকশ্যন ৰেবাৰ বিল্ডিং সব কিমান ওখ ওয়াও আৰু আগলৈ আপোনাৰ সংগত IPL আৰু শোভা টাৱাৰ হয় তো এই ভাগত আমি দেখা পাম বেছিকৈ ৰেচিডেন্সিয়েল এপাৰ্টমেণ্ট এনেকৈ আৰু এয়া ৰেবা সাইট আছিলে আৰু এনেকৈ সিধাকে ওলাই গ'লে নেশ্যনেল হাইৱে 48 পায় আৰু এইখিনি সব ইয়াতো ভালেখিনি মাটি খালী পৰি আছে আৰু এয়া দেখিছে আপোনালোকে শোভা টাৱাৰ কিমান ওখ মঞ্জিল হয় আৰু এই নীলা 3 ভাগত আপোনালোকে দেখিছে ইয়াতো শোভা এলিচিয়া বুলি এটা শোভাৰ আকৌ নতুন মাটি লৈছে এয়া দেখিছে আৰু আগলৈ বিধান প্ৰজেক্ট এই যে ৰেচিডেন্সিয়েল এপাৰ্টমেণ্ট হয় বিধান তো এনেকৈ এই গিফ্ট চিটিত এনেকৈ ওখ ডাঙৰ বিশাল প্ৰজেক্ট আপোনালোকে দেখা পাব ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে গাড়ী আৰু বিধান চৌক কি যে বিধান আৰু ওখ আৰু বিধান কমপ্লিট হোৱাৰ পাছত এনেকৈ দেখা যাব যিটো বৰ্ডত আপোনালোকে দেখিছে এনেকৈ আৰু ইয়াত ইউনাইটেড যোগী LPP এয়া এটা নতুনকৈ লঞ্চ হোৱা প্ৰজেক্ট হয় ইয়াৰ কামো বহুত ইনিচিয়েল ষ্টেজত আছে বহুত মাটি খান্দি আছে আৰু ইয়াত আপোনাৰ গোটেই গিফ্ট চিটিৰ কাৰণে ইয়াত ফিটনেছ সুবিধা থাকিব সেইটো তো এনেকৈ ফ্ৰেণ্ডছ মই গিফ্ট চিটিৰ পৰিসৰৰ পৰা বাহিৰত এতিয়া আহি আগলৈ গিফ্ট চিটিৰ যিটো মেইন আপোনাৰ এন্ট্ৰেন্স গেট হয় গিফ্ট চিটি গেট সেইটো পামহি আৰু ইয়াতে দেখিছে মোৰ আগে যিটো টাটা গাড়ী গৈ আছে সেইটো আৰু এয়া হৈছে মেইন এন্ট্ৰেন্স গেট আৰু আগলৈ আপোনালোকে দেখিছে নেশ্যনেল হাইৱে 48 আগলৈ ৰাইট সাইড গ'লে আহমেদাবাদ এইপিনে গ'লে আপোনাৰ মোটা চিলোদা টাউন তো এনেকৈ মই এতিয়া এই যিটো নেশ্যনেল হাইৱে 48 ইয়াৰ তলত ডাইৰেক্ট যাই গৈ তো ফ্ৰেণ্ডছ এয়া হৈছে যিটো ওপৰত যিটো ব্ৰিজ দেখিছে এয়া হৈছে নেশ্যনেল হাইৱে 48 ইয়াৰ তলত মই পালোহি গিফ্ট চিটিৰ পৰা ওলাই আহি তো আজিৰ এই ব্লগটো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ